if it's my birthday, then obviously I have to vlog it. So hello everyone, welcome back to my another mini vlog. আৰু আজি যিহেতু মোৰ জন্মদিন হয় আৰু মই ইয়াৰ আগতে কেতিয়াও টিলিঙা মন্দিৰ গৈ পোৱা নাছিলোঁ। যাম বুলি ভবা যায়, কিন্তু কোনো দিনাখন ইয়াৰ আগতে মোৰ মিলাই নাছিলে। কয় যে তেখেতে মাতিলেহে তেওঁৰ ওচৰলৈ যাব পৰা যায় বুলি। আৰু যেহেতু দুলীয়াজান হৈ গৈছোঁ আৰু এতিয়া আমাৰ দীপান্বিতাৰ ঠিকনাও মৰাণ নহয়, যেহেতু দুলীয়াজান হয়, গতিকে কেনেকৈনো ইগন'ৰ কৰি যাওঁ, গতিকে তাইকো ইনক্লুড কৰি ল'লোঁ ভিডিঅ'টোতে। তাৰপিছত গ'লোঁ মন্দিৰ ভাগলৈ। ইমান দিনৰ পৰা যে মই যাম বুলি ভাবি আছিলোঁ, মোৰ গৈ পাই বহুত বেছি ভাল লাগিলে আৰু পূজা সেৱা কৰিলোঁ। টু বি অনেষ্ট গাইজ, আই এম ৰিয়েলি থেংকফুল টু ডেট পাৰ্চন, যিয়ে মোক ইমান দিনৰ পৰা ভাবি থকা যাম বুলি ভাবি থকা মন্দিৰ ভাগলৈ লৈ গ'ল। তাৰপিছত অলপ দুলীয়াজানৰ অইল কলনীৰ ফালে গ'লোঁ। মই আচলতে এইবোৰ কেতিয়াও আগতে ফুৰিয়ে পোৱা নাছিলোঁ। আৰু মোৰ বাৰ্থডেৰ ছেকেণ্ড পাৰ্টটো মই দিম, আপোনালোকে চাবলৈ নাপাহৰিব দেই। বাই।